নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ। অৰুণাচলত ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। ভয়ংকৰ বানে উটুৱাই লৈ যে 7জনকৈ সেনাজোৱানক বৰ্তমান 9গৰাকী সেনাজোৱানক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। 5গৰাকী সেনাজোৱানক বিচাৰি বৰ্তমান উদ্ধাৰকাৰী দলে অভিযান অব্যাহত ৰাখিছে। দুৰ্গত এলেকাত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তোলা হৈছে। ঘটনাৰ পিছত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। বিগ ব্ৰেকিং মুহূৰ্তত ডাঙৰ খবৰ জনাই আছো টাইম 8ৰ দৰ্শকক। অৰুণাচল প্ৰচণ্ড বান ভূমিস্খলনত ভয়ংকৰ ঘটনা হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে। 7গৰাকীকৈ সেনা জোৱানক বানে উটুৱাই লৈ যায়। সেনাৰ অস্থায়ী কেম্প উটুৱাই লৈ যায় প্ৰচণ্ড বানে। ভয়ংকৰ বানৰ সৃষ্টি হৈ পৰিছে। 7জনকৈ সেনা জোৱানক উটুৱাই লৈ যায় বানে। ভয়ংকৰ বানত উটি গ'ল 7জনকৈ সেনা জোৱান আৰু 7জনৰ ভিতৰত 5জন সেনা জোৱানৰ বৰ্তমানেও কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। উদ্ধাৰকাৰী দলৰ ফালৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে। উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে 2জনকৈ সেনা জোৱানক, কিন্তু 5জনকৈ সেনা জোৱানক বৰ্তমানেও বিচাৰি পোৱা নাই। ডাৱৰ বিস্ফোৰণ হৈ বান ভূমিস্খলন হোৱাৰ খবৰ আহি পৰিছে। ভয়ংকৰ ঘটনা অৰুণাচল প্ৰদেশত। সেনা ITBP আৰক্ষী আৰু SDRF চলাইছে তীব্ৰতৰ উদ্ধাৰ অভিযান, জোৰদাৰ অভিযান চলাইছে। ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ভয়ংকৰ ভূমিস্খলনৰ ঘটনা আমি বিশ্বাস কৰি দেখিছোঁ। দুৰ্গত এলেকাত বৰ্তমান সেনা জোৱানক বিচাৰি 5জনকৈ সেনা জোৱানক বিচাৰি তীব্ৰতৰ অভিযান অব্যাহত ৰখা হৈছে। আমি দেখুৱাইছোঁ ভয়ংকৰ ডাৱৰ বিস্ফোৰণ সংঘটিত হৈছিলে। ডাৱৰ বিস্ফোৰণৰ ফলতে ভয়ংকৰ বানৰ সৃষ্টি হৈ পৰে আৰু সেই ভয়ংকৰ বানত সেনা জোৱানৰ যি অস্থায়ী কেম্প আছিলে, সেনা জোৱানৰ অস্থায়ী কেম্প উঠি যায় আৰু 7জনকৈ সেনা জোৱানৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছিলে। 2জন সেনা জোৱানক বৰ্তমান উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। 2গৰাকীকৈ সেনা জোৱানক উদ্ধাৰ কৰিছে যদিও 5জনকৈ সেনা জোৱানৰ কোনো সন্ধান লাভ কৰিব পৰা নাই। এতিয়াও বিচাৰি পোৱা নাই 5জনকৈ সেনা জোৱানক আৰু 5জনকৈ সেনা জোৱানক বিচাৰি উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে। ভয়ংকৰ ভূমিস্খলনৰ ঘটনা, ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে। ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ফলতে বান ভূমিস্খলনৰ ঘটনা, ভয়ংকৰ বান ভূমিস্খলনৰ অস্থায়ী যি কেম্প আছিলে, অস্থায়ী শিবিৰ উটুৱাই লৈ যায় বানে আৰু ভয়ংকৰ বানত 7জনকৈ সেনা জোৱানক উটুৱাই লৈ গৈছিলে। বৰ্তমানে সন্ধান নাই 5জনকৈ সেনা জোৱানক। উদ্ধাৰকাৰী দলৰ ফালৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে। কিন্তু বৰ্তমানে 5জন লোকৰ কোনো ধৰণৰ সন্ধান লাভ কৰিব পৰা নাই। দিবাং ভেলী জিলাত হঠাৎ বানৰ সোঁতত উটি গৈছে 5জনকৈ সেনা জোৱান। ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আমি দেখুৱাইছোঁ অৰুণাচল প্ৰদেশৰ দিবাং ভেলীত হঠাৎ প্ৰচণ্ড বৰষুণ, ডাৱৰ বিস্ফোৰণৰ ফলতে সেনাৰ 2টাকৈ অস্থায়ী শিবিৰ আছিলে, অস্থায়ী শিবিৰ বানত উটি যায় আৰু 5জনকৈ সেনা জোৱানৰ সন্ধানহীন হৈ আছে। 5জনকৈ সেনা জোৱানক বিচাৰি বৰ্তমান অভিযান অব্যাহত ৰখা হৈছে। 7জনকৈ সেনা জোৱানক উটুৱাই লৈ গৈছিল ভয়ংকৰ বানে আৰু 7জনৰ ভিতৰত 2জনক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ ভয়ংকৰ বানৰ সৃষ্টি হৈ পৰিছে। প্ৰচণ্ড বান ভূমিস্খলনৰ ঘটনা। সেনাৰ অস্থায়ী আশ্ৰয় উটুৱাই লৈ যায় ভয়ংকৰ বানে আৰু 5জন জোৱান এই পৰ্যন্ত সন্ধানহীন হৈ আছে। ধাৰাসাৰ বৰষুণৰ ফলতে হঠাৎ সৃষ্টি হৈ পৰিছে বান আৰু ভয়ংকৰ বানত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে। দিবাং ভেলী জিলাত প্ৰচণ্ড বৰষুণৰ ফলতে ডাৱৰ বিস্ফোৰণৰ ফলতে সৃষ্টি হৈছে ফ্লেছ। সেনাৰ 2টাকৈ অস্থায়ী আশ্ৰয় শিবিৰ উটুৱাই লৈ যায় ভয়ংকৰ বানে আৰু 5জনকৈ সেনা জোৱান বৰ্তমানেও সন্ধানহীন হৈ পৰিছে। 7জনকৈ সেনা জোৱানক উটুৱাই লৈ গৈছিল ভয়ংকৰ বানে। 7জনৰ ভিতৰত বৰ্তমান উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে 2গৰাকীকৈ সেনা জোৱানক আৰু বৰ্তমান 5জনক বিচাৰি সন্ধান অব্যাহত ৰাখিছে। 5জনৰ সন্ধান এতিয়াই পৰ্যন্ত পোৱা নাই। দুৰ্গম যিহেতু পাহাৰীয়া ভূখণ্ড, বোকা পানী আৰু ভূমিস্খলনৰ আশংকাৰ মাজতেই সন্ধানহীন জোৱানসকলৰ উদ্ধাৰ অভিযান চলোৱা হৈছে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ ভয়ংকৰ দুৰ্গম অঞ্চল, যিহেতু দুৰ্গম অঞ্চলত উদ্ধাৰ অভিযান ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছে। তাৰ মাজতেই উদ্ধাৰ অভিযান চলাইছে এতিয়া সেনা বাহিনীৰ ফালৰ পৰা। অৰুণাচলৰ দুৰ্গম আৰু পাহাৰীয়া যি অঞ্চল আছিলে, সেই পাহাৰীয়া অঞ্চলত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বান বা ভূমিস্খলনৰ পাছতে উদ্ধাৰকাৰী দলে এটা উদ্ধাৰ অভিযানৰ চলাইছে আৰু বিকল্প পথৰ তেওঁলোকে সন্ধান কৰিছে। কেনেদৰে 5জনকৈ সেনা জোৱানক বিচাৰি উলিয়াব পাৰি তাৰ তেওঁলোকে সন্ধান অব্যাহত ৰাখিছে। ভয়ংকৰ ভূমিস্খলনৰ ঘটনা অৰুণাচলত ভয়ংকৰ বানৰ সৃষ্টি হৈ পৰিছে। ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ পৰিছে। ভূমিস্খলনৰ ফলত পথ যোগাযোগ ব্যাহত হৈ পৰিছে বিভিন্ন ঠাইত আৰু বহুতো ভয়ংকৰ ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হৈ পৰিছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ফালৰ পৰা
জনোৱা হৈছে অৰুণাচল কিমান ক্ষয়ক্ষতি হৈ পৰিছে তাৰ মাজতে ভয়ংকৰ খবৰ আহি পৰিছে সেনাৰ দুটাকৈ কেন উটুৱাই লৈ গৈছিল মানে আৰু 7জনকৈ সেনা জোৱানক উটুৱাই লৈ গৈছিলে আৰু 7জনৰ ভিতৰত 2জনৰ সন্ধান লাভ কৰিবলৈ সক্ষম হৈছে 2জনক উদ্ধাৰ কৰিছে কোনোবাকে আৰু 5জনকৈ সেনা জোৱানৰ সন্ধান এই পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হোৱা নাই 5জনৰ বিচাৰি বৰ্তমান অভিযান অব্যাহত ৰখা হৈছে আৰু ভয়ংকৰ দুৰ্গম অঞ্চল আমি বিশ্বাস কৰি প্ৰাইভেটৰ দৰ্শকক দুৰ্গম যিহেতু অঞ্চল দুৰ্গম অঞ্চলত এতিয়া অভিযান চলাইছে আৰক্ষীৰ ফালৰ পৰা সেনা জোৱানৰ ফালৰ পৰা উদ্ধাৰ অভিযান চলোৱা হৈছে ভয়ংকৰ ভূমিস্খলনত এতিয়া সেনা জোৱানক উদ্ধাৰ অভিযান চলাইছে আৰু ডাৱৰ বিস্ফোৰণৰ ফলতে ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈ পৰিছে আমি দৃশ্যাংশৰে কৈ আছো প্ৰচণ্ড বৰষুণৰ ফলতে প্ৰচণ্ড বৰষুণ ডাৱৰ বিস্ফোৰণৰ ফলতে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে আৰু বানৰ ভয়ংকৰ বানৰ তাণ্ডৱ দেখিবলৈ পৰিছে ভয়ংকৰ বানে দুটাকৈ যি সেনাৰ শিবিৰ আছিলে দুটাকৈ শিবিৰ ধ্বংস কৰি পেলাইছে শিবিৰ উটুৱাই লৈ যায় আৰু 7জনকৈ সেনা জোৱান উটুৱাই লৈ গৈছিল 7জন সেনাৰ ভিতৰতে 2জনক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ভগৱানৰ কৃপাত আৰু বাকী 5জনকৈ সেনা জোৱানক কিন্তু বৰ্তমানে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰু আৰক্ষীৰ ফালৰ পৰা বৰ্তমান সেনা বাহিনীৰ ফালৰ পৰা উদ্ধাৰকাৰী দলৰ ফালৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে আমি দৃশ্যাংশ দেখুৱাই আছো সীমান্ত দুৰ্গম অঞ্চলত সেনাৰ এতিয়া দুখ দিছে অভিযান চলাইছে এতিয়া তেওঁলোকক উদ্ধাৰৰ বাবে দৃশ্যাংশ দেখুৱাই আছো ভয়ংকৰ ঘটনা সংঘটিত হৈছে সীমান্তত যেটা অৰুণাচলত সংঘটিত হৈছে অৰুণাচলত ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ফলতে ঘটনা সংঘটিত হৈছে আৰু অৰুণাচলত ডাৱৰ বিস্ফোৰণত বৰ্তমানলৈকে 5গৰাকীকৈ লোকৰ সৈতে যি ভয়ংকৰ ঘটনা সংঘটিত হৈছে ভয়ংকৰ বানত উটি যোৱা 5জনকৈ সেনা জোৱানৰ সন্ধান বিচাৰি বৰ্তমান উদ্ধাৰ অভিযান চলোৱা হৈছে কিমান দুৰ্গম হ'ব পাৰে আপুনি অনুমান কৰক এই ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ফলতেই ভয়ংকৰ বান আহি পৰে আৰু দুটাকৈ অস্থায়ী যি শিবিৰ আছিলে সেনাৰ শিবিৰ উটুৱাই লৈ যায় ভয়ংকৰ বানে আৰু উদ্ধাৰকাৰী দলৰ ফালৰ পৰা উদ্ধাৰ অভিযান চলাই আছে কিন্তু 5জনৰ এতিয়ালৈকে সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই উদ্ধাৰ সন্ধানী সেনা জোৱানৰ সুৰক্ষিতভাৱে যাতে উদ্ধাৰ হয় তাৰ অপেক্ষাত আছে সমগ্ৰ দেশ বৰ্তমান আমিও কামনা কৰিছোঁ 5জনকৈ যি সেনা জোৱান সন্ধানী লৈ আছে সেনা জোৱান নোহোৱা হৈ আছে তেওঁলোকৰ সন্ধান শীঘ্ৰে লাভ কৰক আৰু সুৰক্ষিতভাৱে উদ্ধাৰ হোৱাৰ আশা কৰিছে এতিয়া সমগ্ৰ দেশে উদ্ধাৰ অভিযান যাতে সুকলমে হয় সুৰক্ষিতভাৱে যাতে 5জনকৈ সেনা জোৱানক উদ্ধাৰ কৰিব পাৰে তাৰ কামনা কৰিছে এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছোঁ ভয়ংকৰ বান পৰিস্থিতিয়ে বিৰাজ কৰিছে হঠাৎ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে আবতৰীয়া বান আহি পৰিছে ভয়ংকৰ বৰষুণ নেৰানেপেৰা বৰষুণ ধাৰাবাহিক বৰষুণৰ ফলতে ডাৱৰ বিস্ফোৰণৰ ফলতে এই ঘটনা সংঘটিত হৈছে ঘটনাৰ পিছত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে দিবাং ভেলী জিলাত হঠাৎ বানৰ সোঁতত উটি যায় 7জনকৈ সেনা জোৱান দিবাং ভেলী জিলাত হঠাৎ 7জনকৈ সেনা জোৱান উটি গৈছিল আৰু 5জনৰ সন্ধান এই পৰ্যন্ত কোনো লাভ কৰিবলৈ সক্ষম হোৱা নাই প্ৰকৃতিৰ কালৰূপ দেখিবলৈ পৰিছে অৰুণাচল প্ৰদেশত প্ৰকৃতিৰ কালৰূপ হঠাৎ অহা পাৰে উটুৱাই নিলে 5জনকৈ সেনা জোৱানক বৰ্তমানে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই 5জনকৈ সেনাক